যোৱাকালি 4 মে' ৰবিবাৰে ছয়গাঁৱত এক ব্যতিক্ৰমী কাৰ্যসূচীৰ উপভোগ কৰাৰ কাৰণে সুযোগ লাভ কৰিলোঁ। বন্ধুবৰ ডিম্বেশ্বৰ কলিতা আৰু ভুৱন নাথৰ সৈতে আমি একেলগে উপভোগ কৰিলোঁ এই অনুষ্ঠানটি। এই অনুষ্ঠানটি আছিল বিহু এপাক নাচি লগে ভাগে এসাঁজ খাওঁ শীৰ্ষক অনুষ্ঠান। ছয়গাঁৱৰ মাজমজিয়াত অৱস্থিত বাহেন্তি পৰগনাৰ বাকৰিত অনুষ্ঠিত এই অনুষ্ঠানটোৱে সঁচাকৈয়ে আমাক নতুন চিন্তাৰ খৰাক জগালে। দিনৰ ভাগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত অসমৰ বিভিন্ন লোকসংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে বিহুৰ অনুষ্ঠানো হয়, লগতে স্থানীয় শিল্পীসকলৰ দ্বাৰা গীত মাতৰ এক অনুষ্ঠানো ৰখা হয়। তাত দিনৰ ভাগত অনুষ্ঠিত হোৱাৰ কাৰণে খুব সুন্দৰভাৱে হৈ যায় আৰু আজিকালি ৰাতিৰ যিহেতু সকলোৱে বিহু চাবলৈ অসুবিধা পায়, সেইকাৰণে দিনতে যি অনুষ্ঠিত কৰিছে তাৰ কাৰণে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। সঁচাকৈয়ে এক ব্যতিক্ৰমী অনুষ্ঠান ছয়গাঁৱৰ মাজমজিয়াত অনুষ্ঠিত হৈছে। মই নিমন্ত্ৰিত হৈ গৈছিলোঁ। আমি সপৰিয়ালে গৈ যি ধুনীয়া পৰিৱেশ দেখা পালোঁ, সঁচাকৈয়ে ভাল লাগিল। এয়া বন্ধু ভুৱন আৰু ডিম্বে, তেখেতলোকো উদ্যোক্তা তাৰে, আমাক মাতি নি যি ধুনীয়াকৈ আদৰ সাদৰ কৰি এসাঁজ খোৱালে। সকলোৱে সুন্দৰভাৱে ডিচিপ্লিনেৰে খোৱা লোৱা কৰাৰ লগতে তাৰ উপৰিও উদ্যোক্তাসকলে যি ধৰণে আদৰ সাদৰ কৰিলে, যি ধৰণে মাত বোল কৰি আমাক এই অনুষ্ঠানটোৰ অংশীদাৰ হোৱাৰ সুযোগ দিলে, তাৰ কাৰণে আমি কৃতাৰ্থ। সঁচাকৈয়ে ছয়গাঁৱৰ মাজমজিয়াত এইবাৰ জানিব পৰা মতে ৫ম বৰ্ষত ভৰি দিছে। খুব সুন্দৰ পৰিৱেশ, বাহেন্তি পৰগনাৰ এই প্ৰাকৃতিক পৰিৱেশৰ মাজত কোনো ধৰণৰ অত্যাধুনিক মঞ্চ তৈয়াৰ নকৰাকৈ যি ধৰণে সম্পূৰ্ণ বাকৰিতে এনেই মুকলি ঠাইত এনেদৰে বিহুৰ অনুষ্ঠান উপভোগ কৰিবলৈ পাই খুব আনন্দিত হৈছোঁ। যথেষ্ট সংখ্যক দৰ্শক শ্ৰোতা দৰ্শকৰ উপস্থিতিত এই অনুষ্ঠানটো সুকলমে অনুষ্ঠিত হৈ যায়। সঁচাকৈয়ে ছয়গাঁৱৰ এই ব্যক্তিসকলৰ চিন্তাক আমি চেলুট জনাইছোঁ। এয়া চাওক, সুন্দৰ পৰিৱেশৰ মাজত কি ধুনীয়াকৈ গোটেইখিনি মানুহে অনুষ্ঠান উপভোগ কৰিছে। সঁচাকৈয়ে খুব এটা ভাল দুপৰীয়া এটা আমি উপভোগ কৰিলোঁ। সন্ধিয়াৰ ঠিক আগে আগে এই অনুষ্ঠানৰ সামৰণি পৰিছে। সঁচাকৈয়ে খুব ভাল লগা আৰু মনটো খুব ভাল লাগিল। এনেকুৱা অনুষ্ঠান সকলোৱে পাতিলে আমি ভাল পাম। সঁচাকৈ এয়া আমাৰ শ্ৰীমতীসকলেও গৈছিলে। এনেদৰে আমি সকলোৱে একেলগে এটা ফূৰ্তিৰে দিনটো পাৰ কৰিলোঁ। সঁচাকৈ খুব ভাল লগা দৃশ্য। ধন্যবাদ।